পদূলিৰ মুখত অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুটি মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে দেৰগাঁও বিভিন্ন প্ৰান্তত বিহুৰ কৰ্মশালা বিহুৰ আখৰা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগে পৰিৱেশটো দেখাব দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত এক পৰ্যায়ত যি কৰ্মশালা অনুষ্ঠিত হৈছে তাৰ সমান্তৰালকৈ দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰ্মশালাৰ চৌহদতো এনেকৈ দেখিবলৈ পোৱা গৈছে বিহুৰ কৰ্মশালা দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ
সৌজন্যত যি বিহু কৰ্মশালা এই বিহু কৰ্মশালা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী শিশু চেমনীয়া সকলো ইয়াত দেখিবলৈ পোৱা গৈছে বিহুৰ এক ব্যস্ততাপূৰ্ণ পৰিৱেশ আৰু কণ কণ শিশুসকলৰ লগতে চেমনীয়া সকলো দেখিবলৈ পোৱা গৈছে বিহুত ব্যস্ততা বিহুৰ আখৰা ঢোল বাদন পেঁপা বাদন আৰু বিহু নাচৰ যি আখৰা দেখিবলৈ পোৱা গৈছে যিহেতু আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শাখাগোট ছাত্ৰ সন্থাই এনেকৈ 15 দিনীয়াকৈ বিহু কৰ্মশালা আয়োজন কৰিছে আৰু বিশেষকৈ এটা কথা ক'ব লাগিব শিশুসকলক বিহুৰ লগত সংপৃক্ত কৰাৰ যি মানসিকতা সেই মানসিকতা লৈ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই গত বৰ্ষৰ দৰে এইবাৰো এনেকৈ দেখিবলৈ পোৱা গৈছে বিহুৰ আখৰাৰ পূৰ্ণ প্ৰস্তুতি মাজত মাত্ৰ কেইটামান দিন আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে কেৱল ব্যস্ততা দেৰগাঁও বিভিন্ন প্ৰান্তত এনেকৈ বিহুৰ আখৰা দেখিবলৈ পোৱা গৈছে দেৰগাঁও নৰেন সমাজ সমিতি পথাৰত সমান্তৰালকৈ দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰ্মশালাৰ প্ৰাংগণত দেখিবলৈ পোৱা গৈছে মিছামৰাৰ ৰাজহুৱা খেলপথাৰত দেখিবলৈ পোৱা গৈছে ৰঙামাটি দা ধৰাটো বিহুৰ কৰ্মশালাৰ পূৰ্ণ প্ৰস্তুতি যিহেতু নৱপ্ৰজন্মক বিহুৰ লগত সংপৃক্ত কৰাৰ বিহুক আঁকোৱালি লোৱাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা উদ্যোক্তাসকলে হাতত লৈছে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰা জানিম বিশেষকৈ এটা কথা ক'ব লাগিব যিহেতু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে বিহু যি পূৰ্ণ প্ৰস্তুতি বিহুৰ আখৰা কেনেকুৱা হয় পোনপ্ৰথমে সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কেন্দ্ৰীয় শাখাগোট ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো আমি এই বিহু আখৰাভাগি অনুষ্ঠিত কৰিছোঁ আজি আমাৰ 12 নম্বৰ দিন 4 শতাধিক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমানলৈকে আমাৰ যোগদান কৰিছে দেৰগাঁও বিভিন্ন জেগাৰ পৰা ছাত্ৰ ছাত্ৰী আহি ইয়াত যোগদান কৰিছে খুব ভাল খবৰ আমাৰ যে ইয়াত বৰ্তমানে এতিয়াও 400 হ'ল যদি আৰু ল'ৰা ছোৱালী আহি আছে মাত্ৰ আমাৰ আৰু 3-4 দিন আছে তথাপিও আমি যিমান পাৰোঁ শিকাই আছোঁ আজি আমাৰ প্ৰশিক্ষক হিচাপে আছে বিহু সাধক মুনীন গগৈ তাৰপৰা মোহময়ী অভিনেত্ৰী অলিম্পিকা ভূঞা বিহু কুঁৱৰী সুকন্যা হাজৰিকা আৰু বৰলুইত বিহু আদিল সহযোগিতা আৰু আমাৰ ছাত্ৰ সন্থাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে নৱপ্ৰজন্মক বিহুটোক কিদৰে চিনাকি কৰি দিব পাৰি আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি তাৰ লক্ষ্য আৰু উদ্দেশ্যে আমি এই বিহু আখৰাভাগি অনুষ্ঠিত কৰিছোঁ এনেকৈ দেখিবলৈ পোৱা গৈছে বিহুৰ পূৰ্ণ প্ৰস্তুতি প্ৰায় 400 শিশু চেমনীয়াই বিহুৰ আখৰাত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে গত বৰ্ষৰ দৰে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এই বছৰো এনেকৈ বিহুৰ যি আখৰাৰ পূৰ্ণ প্ৰস্তুতি কৰা দেখিবলৈ পোৱা গৈছে মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰ্মশালাৰ প্ৰাংগণত এনেকৈ দেখিবলৈ পোৱা গৈছে শিশু চেমনীয়াসকলৰ বিহুৰ বাবে ব্যস্ততাপূৰ্ণ এক মুহূৰ্ত বুলি ক'ব লাগিব বিহুৰ কৰ্মশালাত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে যিহেতু দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শাখাগোট ছাত্ৰ সন্থাৰ সৌজন্যত বিশেষভাৱে বিহুৰ কৰ্মশালা পূৰ্ণ প্ৰস্তুতি চলিছে যিহেতু এটা কথা ক'ব লাগিব ঢোল বাদন পেঁপা বাদন আৰু গগনাৰ পৰা আদি কৰি যিসমূহ বিহুৰ লগত জড়িত যি বাদ্য সেই বাদ্যসমূহ তেওঁলোকে ইয়াত প্ৰশিক্ষণ দিছে এনেকৈ দেখিবলৈ পোৱা গৈছে দেৰগাঁও বিভিন্ন প্ৰান্তত বিহুৰ আখৰাৰ পূৰ্ণ প্ৰস্তুতি আৰু এনেকৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু সেই কেইটামান দিন বাকী থকাৰ সময়ছোৱাতে পূৰ্ণ পৰ্যায়ত দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এনেকৈ বিহুৰ কৰ্মশালা ঢোল পেঁপাৰ ৰজন জনাই থকা সুমধুৰ গীত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ